জানুৱাৰী মাহৰ 24 তাৰিখে বুধবাৰ আছিলে। সেইদিনাখন মোৰ পোৱালীজনী LFS স্কুলত থ'বলৈ গৈছিলোঁ। থ'বলৈ যাওঁতে প্ৰায় 9টামান বজাত থ'ব গৈছিলোঁ। থৈ আহি স্কুলত সোমাই কিনি মাকো আছিলে লগতে। ঘূৰি আহিলোঁ। ঘূৰি আহি নিজৰ কামলৈ আহিলোঁ। পুনৰবাৰ যেতিয়া মই আনিবলৈ যাওঁ প্ৰায় 11:45 মানত পোৱালীজনী স্কুলৰ পৰা ওলাই আহিছে, কিন্তু মাকক দেখা নাপালোঁ মই। আৰু লগে লগে মই মাকলৈ ফোন কৰিছোঁ। মাকলৈ ফোন কৰোঁতে মাকৰ মোবাইলটো ছুইচ অফ হৈ গ'ল। তাৰপিছত মোৰ অলপ খেলি মেলি এটা লাগিলে মনতে, মাক ক'লৈ গ'ল বুলি। মই ইফালে চাওঁ, বিচাৰিলোঁ। তাৰপিছত ঘৰলৈ জনালোঁ যে পোৱালীজনী এনেকুৱা তেনেকুৱা কথা, মাকক বিচাৰি পোৱা নাই, পোৱালীজনী আছে, স্কুলৰ পৰা ওলাই আহিছে। তাৰপিছত ঘৰলৈ ফোন কৰিলোঁ। মই ক'লোঁ যে পোৱালীজনীক আপোনালোকে লৈ যাওক, মই মাকক অকণমান বিচাৰোঁ। তাৰপিছত বিচৰাৰ পিছত নাপাই কিনি পিছবেলালৈকে 3টা 3:30মান বজাতে মই মোৰ থানাৰ পৰে গাভৰুপথ আৰক্ষী চকী, তেওঁলোকৰ ওচৰত মই এজাহাৰ এখন দাখিল কৰিলোঁ। এজাহাৰখনত ভিত্তিত আপোনাক ক'লে যে তেওঁ 24 ঘণ্টা হোৱাৰ পিছত মই কেছটো ৰেজিষ্টাৰ কৰিম বুলি। তো 24 ঘণ্টা হৈ যোৱাৰ পিছত প্ৰায় আপোনাৰ 11-12 দিনৰ হৈ গ'ল। তেনেকৈ মোৰ খবৰ একো তেনেকৈ জনোৱা নহৈছিলে। সেইটো জনোৱা নহৈছিলে। আকৌ গৈছিলোঁ, যোৱাকালি এবাৰ গ'লোঁ। তেতিয়া ক'লে আমি গৈছিলোঁ কৈছে, ঘৰত তেওঁলোকে নাই ক'লে ঘৰত। কিন্তু মোৰ কিছুমান মিছেছে আপোনাৰ গাড়ীৰ RC-খন লৈ গৈছে আৰু কিছুমান মোৰ ডকুমেণ্টো লৈ গৈছে। সেইখিনি ডকুমেণ্ট তেওঁলোকে গাভৰুপথ আৰক্ষী চকীয়ে ক'লে, ঘৰত কৈ থৈ আহিছে যে কাগজপত্ৰখিনি যদি মানুহকেইজন নাহে কাগজপত্ৰখিনি দিবলৈ আৰু থানাত তেওঁলোকে হাজিৰ হ'বলৈ। কিন্তু এতিয়ালৈকে বৰ্তমান আৰক্ষী বিষয়াই কোৱা মতে যে মোবাইলকেইটা অফ হৈ আছে। সেই যেতিয়ালৈকে মোবাইলকেইটা অন নকৰে তেতিয়ালৈকে আমি একো এটা আপোনাক এনচাৰ দিব নোৱাৰোঁ। এতিয়া প্ৰায় আজি লগাই আপোনাৰ হৈছে 13 দিন হৈছে আজি লগাই। এতিয়ালৈকে তেওঁলোকে বিচাৰি আছে। মনতো এটা ঢেৰ যিটিখন চিন্তা হৈ যায়। এটা নাম্বাৰ, মোৰ এনে দোকান আছে, অনলাইন কাম কৰে, মিছেছে অনলাইন কাম কৰে। তো তাত প্ৰায় এটা নাম্বাৰ আহে। সেই নাম্বাৰটো মেছেজ কৰে আৰু এইপিনে কথাও পাতে। এদিন মই সুধিছিলোঁ এইটো নাম্বাৰটো মনততো নাই তেনেকৈ, মই কৈ দিছোঁ বাৰু আমাৰ নাম্বাৰটো হয়। মোৰ মিছেছৰ মোবাইলত এটা নাম্বাৰ পাইছিলোঁ। এইটো সঘনাই ফোন আহে, হোৱাটছএপত মেছেজ কৰে। তো নাম্বাৰটো আপোনাৰ 9957623003। এই নাম্বাৰটোত মেছেজ ফোন আহে। আৰু এইটো নাম্বাৰতে অলপ সন্দেহ এটা আছে। মই ভেৰিফিকেশ্যন কৰা মতে আপোনাৰ ফেচবুকত নাম পাইছোঁ দীপাংকৰ কোঁৱৰ বুলি পাইছোঁ। তাৰপিছত মই ফটোখন আপোনালোকক দিছিলোঁ, সেইজনেই হয়। নাম্বাৰটো মই ভেৰিফিকেশ্যন নাম্বাৰটো এইটো। আৰক্ষী কৈছে যে যেতিয়ালৈকে মই মোবাইল নুখোলে তেতিয়ালৈকে মই আপোনালোকক একো এটা দিব নোৱাৰিম, এনচাৰ দিব নোৱাৰিম। সেইটো ক'ব নোৱাৰিম। এতিয়া এইটো কি হয়, তেওঁ 16 বছৰ তলত ক'লে যে মোক কালি গৈছিলোঁ, কালি কোৱা মতে ক'লে 16 বছৰ তলত হ'লে কেছটো ৰেজিষ্টাৰ হ'ব। কিন্তু যাতে এইটো এটা মেচিয়ৰ্ড ছোৱালী, সেইটো কাৰণে কেছটো ৰেজিষ্টাৰ কৰিব নোৱাৰিম বুলি ক'লে। তো ল'ৰাজনী যেতিয়া আনিবলৈ গৈছিলে তো তেতিয়া তেওঁ তাত গৈ কিনে মাকক নাপালে। তাৰপিছত আমি থানাত গ'লোঁ। থানাত যোৱাৰ পিছত তেনেধৰণৰ এজাহাৰখন মই গৈ লগতে দিছিলোঁ তাৰ লগতে। কিন্তু থানাৰ পৰা আমাক তেনেধৰণৰ কোনো সুদটো আজিলৈকে পোৱা নাই। খালি এটা কথাই গম পাওঁ, আমি বাৰে কৈ থাকে কি যে যেতিয়ালৈকে এইটো ট্ৰেক নহয় তেতিয়ালৈকে আমি এইটো একো কৰিব নোৱাৰিম। আৰু 16 বছৰ তলত হোৱালে আমি য'ৰ পৰা হ'লেও ধৰি নিব পাৰিলোঁ বুলি কালি মোৰ জোঙাইজনক কৈছে। 16 বছৰ ওপৰত কাৰণে আমি ধৰাই নিব এতিয়া পৰা নাই। যিজন যুৱকলে পলাই গৈছে বুলি আপোনালোকে সন্দেহ কৰিছে, সেই যুৱকজন আপোনালোকৰ ঘৰলৈ আহে নেকি? আমাৰ দোকানলৈ আহে বুলি গম পাওঁ, কিন্তু আমি চিনি নাপাওঁ। আৰু তেওঁ দোকানলৈ আহি মানে কিবা এইবিলাক জেৰক্স কৰা কিবা কৰি থাকে বুলি আমি এতিয়া শুনি পালোঁ পাছত। আৰু তেওঁ মানে দুগৰাকী মানুহ বিয়া কৰোৱা। তেওঁ আমাৰ সদৌ আমিও নিজৰ ব্যক্তিগতভাৱে আমাৰ নিজৰ মৃত্যু কুটুমৰ পৰা আদি কৰি জানিব পৰা তেওঁ এটা বৰ লম্পট টাইপৰ ল'ৰা। দুগৰাকী ছোৱালী বিয়া পাতি পেলাই তেওঁ মানে দুগৰাকী মাইকীকে খেদি দিছে। আৰু এতিয়া আমাৰ ছোৱালীজনী 3য় নম্বৰ তেওঁ পৰিবাৰত পৰিছে। গতিকে এইটোতো নাৰী কেলেংকাৰীত জড়িত বুলি আমাৰ সন্দেহ হৈছে। আৰু আমাৰ ভয় হৈছে আমাৰ ছোৱালীজনী কিডনেপ কৰি কেনে সি ক'ৰবাত নি কেনে যদি মাৰি পিটিকালে পেলাই দিয়ে, তাৰ সেইটোকে আমি মিডিয়া সাংবাদিক সন্থাৰ ওচৰলৈ আমি কাষ চাপিবলৈ বাধ্য হ'লোঁ। গতিকে আপোনালোকৰ পৰা আমি এটা সহায় ভিক্ষা মাগিছোঁ। লগতে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি অনুৰোধ এটা কৰিছোঁ যাতে আমাৰ পুলিচ প্ৰশাসনে কোনো এটা ষ্টেপ দিয়া নাই।
আমাক ছোৱালীজনী নালাগে, আমি ছোৱালীজনী বিচৰা নাই, আমাৰ কাৰণে জমা দিয়ক বুলি আমি ক'ব বিচৰা নাই। আমি বিচাৰিছোঁ যে তেওঁ জীৱিত আছে নে মৃত্যু আছে। আজি 15 দিনলৈকে যেতিয়া 13 দিনলৈকে আমি একো এটা খবৰ নাপালোঁ। আজি গতিকে এতিয়া মোৰ পৰিয়াল আমাৰ ইমান এটা উদ্বিগ্ন হৈ আছে। এজনী বাচ্চা আছে 3 বছৰীয়া, না খাব পাৰিছে, খুৱাব পাৰিছে। গতিকে এনেকুৱা কিছুমান প্ৰব্লেমৰ ভিতৰত পৰি কিনে আমি আৰু উপায় নাপায় আপোনালোকক কাষ চাপিবলৈ আমি বাধ্য হ'লোঁ। আৰু আমি মিডিয়া পাৰ্চনক অশেষ ধন্যবাদ জনাইছোঁ, যাতে আপোনালোকে কিবা এটা তদন্ত কৰি যেন আমাক এটা সু জাননী দিব বুলি আমি আশা কৰিলোঁ। আমি আপোনালোকৰ পৰা এইটো বিচৰা নাই যে আপোনালোকে ধৰি আনি দিয়ক বা আমি আকৌ ল'ম, এনেকুৱা কোনো কথা নাই। কিন্তু আমি এটাই জানিব বিচাৰিছোঁ যে মৃত নে জীৱিত নে মৃত। হয়, তেনেকুৱা কাগজ পত্ৰ কিছুমান তেওঁলোকৰ লগত কি থাকে কি নাথাকে আমিতো নাজানো, এইটোতো নিজৰ পৰিবাৰ আৰু হাজবেণ্ডৰ ওপৰত কথা। কিছুমান কাগজ পত্ৰ নিছে বুলি গম পাওঁ, বিশেষকৈ গাড়ী RC খনো নিছে আৰু সেইখা বুলি গম পাওঁ। ইহঁতি এইটো এটা আগৰ পৰা প্ৰিপ্লেন কৰি আছিলে। মোৰতো সন্দেহ হৈছে এইটো মানে তেওঁলোকে কিবা এটা প্ৰলোভনত ছোৱালীজনীক পেলাই কিনে হয়তো মোক কিজান পইচা পাতি বা কিবা এটা প্ৰলোভন কৰি গাড়ী মটৰকে কিবা বুদ্ধি কৰি লোৱা তেওঁলোকে ভাবিছে নি মই নাজানো। আৰু 2 নম্বৰ কথা, এই ল'ৰাজনে যি দীপাংকৰ কোঁৱৰ ৰমাই ৰমাই ঘোঁৰামৰা ৰমাই, এওঁ MT অফিচত গাড়ী চলায়। তেওঁ এখন বলেৰো গাড়ী আছে কফি কালাৰৰ। সেই গাড়ীখন তেওঁ ইয়াত চলাই থকা হেতুকে কিজান তেওঁ পুলিচৰ প্ৰশাসনৰ ওচৰত তেওঁ কিজান কিছুমান অলপমান কিছু কাঞ্চিত কিজান গা হাৰি আছে নেকি আমাৰ অনুমান হয়। কাৰণ তেওঁ মানে MT অফিচত মানে গাড়ী দিয়ে বুলি আমি জানিব পাৰিছোঁ।